জব নিউজৰ সম্পূৰ্ণ এপিসোডলৈ আপোনালোকক স্বাগতম জনাইছো য'ত আমি আলোচনা কৰো সপ্তাহটোত অহা সকলোবোৰ লেটেষ্ট জব নটিফিকেশনৰ বিষয়ে একেলগে বন্ধুসকল ৰেলৱে ফালৰ পৰা মুকলি হ'ল পেৰামেডিকেল ষ্টাফৰ পোষ্ট পেৰামেডিকেলৰ ভিতৰত যদি আমি চাওঁ পোষ্টসমূহ ইয়াতে আছে ডায়েটিচিয়ানৰ পোষ্ট টোটাল 5টা নাৰ্সিং সুপাৰিনটেণ্ডেণ্টৰ আছে 713টা পোষ্ট অডিঅলজিষ্ট এণ্ড স্পীচ থেৰাপিষ্টত আছে 4টা পোষ্ট ক্লিনিকেল সাইকোলজিষ্টত আছে 7টা পোষ্ট ডেন্টেল হাইজিনিষ্টত আছে 3টা ডায়ালিসিস টেকনিশিয়ানত আছে 20টা হেলথ এণ্ড মেলেৰিয়া ইন্সপেক্টৰ গ্ৰেড 3 ত আছে 126টা পোষ্ট ল্যাবৰেটৰী সুপাৰিনটেণ্ডেণ্ট গ্ৰেড 3 ত আছে 27টা পোষ্ট টিউশনিষ্টত আছে 2টা পোষ্ট ফিজিঅথেৰাপিষ্ট গ্ৰেড 2 ত আছে 20টা পোষ্ট অকুপেশনাল থেৰাপিষ্টত আছে 2টা পোষ্ট কেট ল্যাবৰেটৰী টেকনিশিয়ানত আছে 2টা পোষ্ট ফাৰ্মাসিষ্ট এন্ট্ৰি গ্ৰেডত আছে 246টা পোষ্ট ৰেডিওগ্ৰাফাৰ এক্স-ৰে টেকনিশিয়ানত আছে 64টা পোষ্ট স্পীচ থেৰাপিষ্টত আছে 1টা পোষ্ট কাৰ্ডিয়াক টেকনিশিয়ানত আছে 4টা পোষ্ট মেট্ৰিছত আছে 4টা পোষ্ট সিজি টেকনিশিয়ানত আছে 13টা ল্যাবৰেটৰী গ্ৰেড 2 ত আছে 94টা পোষ্ট ফিল্ড ওয়াৰ্কাৰত আছে 19টা এটা টোটাল পোষ্ট যদি আমি চাওঁ 1376টা আছে আৰআৰবি গুৱাহাটীৰ কাৰণে আছে 95টা পোষ্ট পোষ্টত এপ্লাই কৰিবলৈ হলে আপোনালোকে পাব এজ ৰিলেক্সেশন যাৰ বয়স বেছি তেওঁলোকেও চিন্তা কৰিব নালাগে এজ পাৰ গভৰ্নমেন্ট ৰুল মানে ওবিসি এনসিএল পাব 3 বছৰ এসসিএসটি পাব 5 বছৰ ডব্লিউবিডি পাব 10 বছৰ এজ ৰিলেক্সেশন কোৱালিফিকেশন সমূহ জানিবলৈ কাৰণে আমাৰ ওয়েবসাইট job.info.com ত গৈ আপোনালোকে চাব পাৰিব আৰু নোটিফিকেশনটো ডাউনলোড কৰি ল'ব পাৰিব আগবাঢ়িছো এপ্লিকেশন ফিজৰ ফালে এসসি এসটি পিডব্লিউবিডি এক্স সাৰ্ভিসমেন ফিমেল ট্ৰান্সজেন্ডাৰ মাইনৰিটি আৰু ইবিএছৰ কাৰণে 250 টকা বাকি সকলোৱে পে কৰিব লাগিব 500 টকা এপ্লিকেশন ফিজ যি আপোনালোকে অনলাইন থ্ৰু পেমেন্ট কৰিব পাৰিব হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব ৰেলৱেৰ অফিচিয়েল ৱেবছাইটৰ পৰা কৰিব পাৰিব অনলাইন এপ্লাই মন দিব ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছে 17 আগষ্টৰ পৰা আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 16 সেপ্টেম্বৰ এই সপ্তাহৰ নেক্সট নোটিফিকেশন আৰু এই সপ্তাহতে লাষ্ট ডেট ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ পোষ্টৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰিং এসিস্টেন্ট টোটাল পোষ্ট আহিছে 379টা কোৱালিফিকেশন আৰু ডিসিপ্লিন সমূহ ইয়াতে দিয়া হৈ আছে আপোনালোকে ভিডিওটো পজ কৰি চাব পাৰিব 3 ইয়াৰ্স ডিপ্লোমা হলে আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট পোষ্টৰ নাম হৈছে জুনিয়ৰ কোৱালিটি কন্ট্ৰোল এনালিষ্ট টোটাল পোষ্ট আহিছে 21টা কোৱালিফিকেশন ইয়াতে বিচাৰিছে বিএসসি ফিজিক্স কেমিষ্ট্ৰি ইন্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি বা ম্যাথছ আপোনালোকৰ থাকিব পাৰে মিনিমাম পাৰ্চেন্টেজ বিচাৰিছে 50 জেনেৰেল ইডব্লিউএছ আৰু ওবিসি কেণ্ডিডেটৰ কাৰণে এসসি এসটি পিডব্লিউবিডি হলে 45 হলে আপোনালোকে এপ্লাই কৰিব পাৰিব ইঞ্জিনিয়াৰিং এসিস্টেন্ট টোটাল পোষ্ট আহিছে 38টা ইয়াতে কোৱালিফিকেশন বিচাৰিছে 3 ইয়াৰ্স ডিপ্লোমা ইন ইঞ্জিনিয়াৰিংৰ টেকনিক্যাল অ্যাটেন্ডেন্ট টোটাল পোষ্ট আহিছে 29টা কোৱালিফিকেশন বিচাৰিছে মেট্ৰিক পাস লগতে আপোনালোকে আইটিআই পাস কৰা হ'ব লাগিব বয়স 18 পৰা 26 ৰ ভিতৰত বিচাৰিছে আছে এজ ৰিলেক্সেশন এজ পাৰ গভৰ্নমেন্ট ৰুল ইয়াতে এপ্লিকেশন ফিজ জেনেৰেল ইডব্লিউএছ আৰু ওবিসি এনসিএলৰ কাৰণে হৈছে 300 টকা যি আপোনালোকে অনলাইন থ্ৰু পেমেন্ট কৰিব পাৰিব হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব ইণ্ডিয়ান অইলৰ অফিচিয়েল ৱেবছাইটৰ পৰা কৰিব পাৰিব অনলাইন এপ্লাই মন দিব ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছে 22 জুলাই পৰা আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 21 আগষ্ট আগবাঢ়িছো সপ্তাহৰ নেক্সট নোটিফিকেশনৰ ফালে আৰু এই সপ্তাহতে লাষ্ট ডেট আইবিপিএছৰ প্ৰভিজনাৰী অফিচাৰ আৰু মেনেজমেন্ট ট্ৰেইনিৰ টোটাল পোষ্ট আহিছিলে 4455টা বেংক ওয়াইজ যদি আমি চাওঁ বেংক অফ ইণ্ডিয়াত আছে 224টা কানাড়া বেংকত আছে 500টা সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াত আছে 2000টা ইণ্ডিয়ান ওভাৰসিজ বেংকত আছে 220টা পাঞ্জাব নেশনেল বেংকত আছে 200টা পাঞ্জাব এণ্ড সিন্ধ বেংকত আছে 125টা বয়স আপোনালোকৰ এই পোষ্টত এপ্লাই কৰিবলৈ হলে হ'ব লাগিব 20ৰ পৰা 30ৰ ভিতৰত আছে এজ ৰিলেক্সেশন এজ পাৰ গভৰ্নমেন্ট ৰুল কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট এনি ডিসিপ্লিন আৰ্টছ সায়েন্স কমাৰ্চ আপুনি যি কোনোৰে হলে এপ্লাই কৰিব পাৰিব এপ্লিকেশন ফিজ যদি আমি চাওঁ এসসি এসটি পিডব্লিউবিডি কাৰণে আছে 175 টকা বাকি সকলোৱে পে কৰিব লাগিব 850 টকা এপ্লিকেশন ফিজ যি আপোনালোকে অনলাইন থ্ৰু পেমেন্ট কৰিব পাৰিব মন দিব ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছে 1 আগষ্টৰ পৰা আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 21 আগষ্ট এই সপ্তাহতে যদি এতিয়াও এপ্লাই কৰা নাই সোনকালে ভিতৰতে এপ্লাই কৰি দিয়ক প্ৰিলিমছ এক্সামিনেশ্যনৰ কাৰণে কল লেটাৰ আপোনালোকে ডাউনলোড কৰিব পাৰিব অক্টোবৰ মাহত আৰু এক্সাম হ'ব অক্টোবৰ মাহতে মেইনছ এক্সামিনেশ্যনৰ কল লেটাৰ আপোনালোকে নৱেম্বৰ মাহত ডাউনলোড কৰিব পাৰিব এই সপ্তাহৰ নেক্সট নোটিফিকেশন মুকলি হ'ল গুৱাহাটী মিউনিচিপল কৰ্পোৰেচন পুলিচৰ কাৰণে টোটাল পোষ্ট আহিছে 60টা দৰমহা আপোনালোকৰ হ'ব 12000 টকা এই পোষ্টসমূহ হৈছে কন্ট্ৰাকচুৱেল বয়স আপোনালোকৰ 18 পৰা 25ৰ ভিতৰত হ'ব লাগিব কোৱালিফিকেশন বিচাৰিছে হাই সেকেন্ডাৰী পাস হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব অফলাইন এপ্লাই কৰিব লাগিব আগতে দিবলৈ নাপাহৰিব আপোনালোকৰ সকলো লাগতিয়াল ডকুমেন্টছ প্ৰুফ সাৰ্টিফিকেট মেট্ৰিকৰ আপোনালোকে এডমিট কাৰ্ডো ইউজ কৰিব পাৰে হাই সেকেন্ডাৰী মাৰ্কশিট সাৰ্টিফিকেট আপোনালোকৰ মোবাইল নম্বৰটো উল্লেখ কৰিব নাপাহৰিব এই সকলোবোৰ আপোনালোকে ড্ৰপ বক্সত গৈ ড্ৰপ কৰিব পাৰিব তলৰ যোনটো এড্ৰেছ দিয়া গৈছে এই এড্ৰেছত এই পোষ্টত এপ্লাই কৰা লাষ্ট ডেট হৈছে 31 আগষ্ট অনুকূল আজি এই ভিডিওটো আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই নেক্সট সোমবাৰে আকবাৰ লগ পাম এনে ধৰণৰ লেটেষ্ট জব নোটিফিকেশনৰ সৈতে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ জয় আই অসম